হয়, এতিয়া বিশ্বায়নৰ যুগ আৰু এই বিশ্বায়নৰ যুগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই চমক সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে আৰু মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ হাফুৰ ৰাজঘাটৰ সমীপৱৰ্তী গামাৰিমুৰিত আৰু এই গামাৰিমুৰিত এগৰাকী কম্পিউটাৰ চাইন্সৰ ষ্টুডেণ্ট জ্যোতিষ্মান বৰ্মনে এটি ড্ৰোন তৈয়াৰ কৰি উলিয়াইছে। আমি এই দৃশ্যলৈকে পোনপটীয়াকৈ যাম। আমি দেখুৱাইছোঁ এইখন ড্ৰোন ছায়েন্স আৰু টেকন'লজিৰ এই দৃশ্য আমি প্ৰথমতে দেখুৱাইছে। এইগৰাকী ছাত্ৰ হৈছে জ্যোতিষ্মান বৰ্মন কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট। এয়া ড্ৰোন আমি দেখুৱাই আছোঁ যে তেওঁ নিজ হাতেৰে তৈয়াৰ কৰিছে এই ড্ৰোনখন। এই দৃশ্য আমি দেখুৱাইছোঁ তেওঁ গামাৰিমুৰি ছাত্ৰ আৰু তেওঁ নলবাৰী কলেজত আৰু এই ড্ৰোনখনৰ ওজন হৈছে 1 কিলো 220 গ্ৰাম। এয়া আকাশলৈ উৰিছে। তেওঁ আমি এইখিনিতে জনাইছোঁ যে তেওঁ ক্লাছ 3য় শ্ৰেণীৰ পৰা তেওঁ বিজ্ঞান প্ৰযুক্তিৰ লগত বা বিভিন্ন ইলেক্ট্ৰনিক সা সামগ্ৰীৰ লগত তেওঁ ব্যস্ত হৈ পৰিছে আৰু তেওঁ শেহতীয়াকৈ ৰবটো তৈয়াৰ কৰিছে। ৰবট তৈয়াৰ কৰাৰ লগতে তেওঁ এনেকৈ বিভিন্ন মেকানিকেল বা সা সৰঞ্জামৰ লগত জড়িত হৈ আছে। আমি এই দৃশ্য দেখুৱাইছোঁ সমান্তৰাল কৰি আমাৰ কেমেৰা পাৰ্চন টিকগুমনি দেখুৱাইছে যে আকাশত ড্ৰোন উৰি আছে আৰু এইগৰাকী জ্যোতিষ্মানে ইতিমধ্যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ইলোৰা বিজ্ঞান কেন্দ্ৰ আৰু IIT গুৱাহাটীতো তেওঁ মডেল কম্পিটিশ্যনত তেওঁ ভাগ লৈছিলে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে এই দৃশ্য আমি দেখুৱাই আছোঁ যে এনেদৰে তেওঁ উৰি আছে আৰু আমি তেওঁৰ কাষলৈকে আহিছোঁ। তুমি কেতিয়াৰ পৰা এই ড্ৰোনখন তৈয়াৰ কৰিছিলা? মই ক্লাছ 11 থকাতে মই এইখন ড্ৰোনখন কৰিছিলোঁ, কিন্তু তেতিয়া আৰু মই ছাকচেছ হ'ব পৰা নাছিলোঁ। এপ্ৰক্স মোৰ 3 years লাগিছে এতিয়া যোনটো ফ্লাইট কণ্ট্ৰলাৰ আছে সেইটো ডিজাইন কৰিবলৈ। এতিয়া যোনটো ফ্লাইট কণ্ট্ৰলাৰ আছে সেইটো মই বাহিৰৰ পৰা এনেকৈ কিনি অনা নাই, কাৰণ সেইটোৰ বহুত প্ৰাইচ হয়। সেইকাৰণে মইতো ঘৰতে গোটাই ডিজাইন কৰি লৈছোঁ, একদম মাইক্ৰ'চিপৰ পৰা যিমান যি আছে চব মই নিজাকৈ মানে এই ৱেৰিঙৰ পৰা ডাটা চিটৰ পৰা এনেকৈ উলিয়াই মই নিজাকৈ ডিজাইন কৰি লৈছোঁ গোটাই ফ্লাইট কণ্ট্ৰলাৰটোৱে। মোৰ বেচিকেলি মই যিহেতু ড্ৰোনৰ ওপৰত বেছিকৈ ফ'কাছ কৰা হৈছোঁ, চ' মই অসমতো মানে ড্ৰোন টেকন'লজিটো আনিব খুজিছোঁ, যাতে ডেলিভাৰী আৰু ছিকিউৰিটি বহুত মানে সুবিধা হৈ যায় আৰু কিছুমান মানে এনে ডেঞ্জাৰাছ চিটুৱেশ্যনো আহি যায়, ফ্লাড চিটুৱেশ্যন। চ' সেইবিলাকৰ কাৰণেও ড্ৰোনটো বহুত মানে ইম্পৰ্টেণ্ট হয়। বেলেগ আপোনাৰ চাইনাই হওক বা বেলেগতে হওক, তাতে আপোনাৰ ফ্লাড আহিলে ড্ৰোন ছাপ্লাই দিয়া হয়, বাট আমাৰ ইয়াতে সেনেকৈ এতিয়ালৈকে আকৌ সেই নাই মানে চিষ্টেম নাই। আমি ৰবটো দেখিছোঁ। ৰবট মই হিউমেনইড ৰবটৰ এটা ডিজাইন কৰিছোঁ, যোনটো মানুহৰ নৰ্মেলি আমাৰ মানুহৰ চাইজৰ মানে হয় আৰু মানুহৰ লগত একেলগে মানে কৰিব পাৰে, ইণ্টাৰেক্ট কৰিব পাৰে আৰু হেণ্ডছেক বা উত্তৰ দিব পাৰে বেলেগ হওক। চ' সেইটো এতিয়ালৈ হোৱা নাই মোৰ, কাৰণ সেইটো অলপমান ফাণ্ডিঙৰ কাৰণে অলপমান ফাইছিলোঁ, যিহেতু মই এইটো কামটো অকলে কৰিছোঁ সেইকাৰণে মানে অলপ ফাণ্ডিঙৰ প্ৰব্লেম হৈছে। এয়া আমি দেখুৱাই আছোঁ এই দৃশ্য সমান্তৰালভাৱে দৃশ্য দেখুৱাইছোঁ। তেওঁৰ আদৰ্শ পিতৃ তৰুণ বৰ্মন ডাঙৰীয়া আমাৰ লগত আছে। তেওঁ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক যে আপোনাৰ ল'ৰা জ্যোতিষ্মানে ইতিমধ্যে তেওঁ ড্ৰোন তৈয়াৰ কৰিছে বা বিভিন্ন মেকানিকেল সা সামগ্ৰী তৈয়াৰ কৰিছে, কি কয়? হয়, সৰুৰে পৰা ইয়াৰ এটা কিবা কৰাৰ মানসিকতা আছিলে। সদায় মোক আমনি কৰি থাকে, কিবা কৰোঁ তেনেদৰে সি তেতিয়া মানৰ পৰাই মানে বিজ্ঞানৰ প্ৰতি ধাউতি হৈছিলে আৰু কিবা কানি বনোৱাৰ এটা হেৰি কৰিছিলে। গতিকে এই ক্ষেত্ৰত ময়ো অলপ আগবঢ়াই দিছোঁ। তাৰপাছত এইখিনি আগবঢ়াই যোৱাৰ পিছত সি এতিয়া বৰ্তমানলৈ ড্ৰোনটো বনাই আছে আৰু ড্ৰোনবিলাক বনাই সি এতিয়া আজি দেখিছে আপোনালোকে, আৰু কম্পিউটাৰ বনাইছে আৰু ৰবট বনাইছে আৰু এনেকৈ বনাই সি আজি এই পৰ্যায় পাইছে আহি। হয়, তেখেতৰ মাতৃ আছে, মই তেখেতৰ মাতৃৰ পৰা মনৰ অনুভৱ জানিব বিচাৰিছোঁ, কি কয় আপুনি? নমস্কাৰ। হয়, বহুত সৰুৰ পৰা ইয়াৰ বিৰাট আগ্ৰহ আছিল। প্ৰায় 2-3 মানৰ পৰা মানে পূজা চাব গ'লেও বহুত কান্দি কেতিয়া ৰবট লাগে, তাৰপিছত ইলেক্ট্ৰনিক এইবিলাক লাগে, এইবিলাক আনি ঘৰত খুলি নিজাকৈ কিবা বনায়। এতিয়া এই বনাই আছে ড্ৰোন।